যোৰহাটৰ নৃত্যলক্ষ্মী একাডেমীৰ উদ্যোগত অনুষ্ঠিত কৰা বিনামূলীয়া বিহু নাচ কৰ্মশালাৰ সফল সামৰণি যোৰহাট বালিগাঁৱত নৃত্যলক্ষ্মী একাডেমীৰ উদ্যোগত অনুষ্ঠিত বিনামূলীয়া বিহু আখৰাৰ এক সফল সামৰণি পৰিছে তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা এই কৰ্মশালাৰ উদ্দেশ্য আছিল শিশুসকলক শিক্ষা আৰু সাংস্কৃতিক দিশত আগবঢ়াই নিয়াৰ এক ক্ষুদ্ৰ প্ৰচেষ্টা মাৰ্চ মাহৰ 24, 25 আৰু 26 তাৰিখে 91 নং জয়মতী আদৰ্শ প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত এই আখৰাত কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় কৰ্মশালাখনৰ মুখ্য প্ৰশিক্ষক প্ৰণামী বৰা আছিল যিগৰাকীয়ে ইণ্ডিয়া বুক অফ ৰেকৰ্ড ৱৰ্ল্ড ৱাইড বুক অফ ৰেকৰ্ড আৰু অসম জ্যোতি সন্মান বঁটা প্ৰাপক এক জ্ঞাত বিহু প্ৰশিক্ষক অনুষ্ঠানটি সভাপতিত্ব কৰে বিদ্যুৎ বিকাশ শইকীয়া আৰু মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সমাজকৰ্মী ঈশ্বৰ প্ৰসন্ন বৰদলৈ লগতে সাংস্কৃতিক কৰ্মী জিনামণি গগৈ সাংবাদিক উৎপল বৰা দৈনিক জনমভূমিৰ সাংবাদিক মঞ্জিত কাশ্যপ সাংবাদিক অনুপম বৰা নাট্য পৰিচালক সঞ্জীৱ পৰাশৰ বিহুৱতী চুমকি হাজৰিকা আৰু বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ৰিঞ্জুমণি দত্ত আৰু ফাৰহানা বেগমৰ লগতে শিশু তথা শিক্ষাৰ্থীসকলৰ অভিভাৱক এই অনুষ্ঠানটিত উপস্থিত থাকে নৃত্যলক্ষ্মী একাডেমীৰ এই প্ৰচেষ্টা শিশুসকলক বিহু নৃত্যৰ প্ৰতি অনুপ্ৰাণিত কৰাৰ লগতে অসমীয়া সংস্কৃতি সংৰক্ষণ আৰু প্ৰসাৰৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশাবাদী যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট পোহৰ লাইভ 8 নৃত্যলক্ষ্মী একাডেমীৰ উদ্যোগত যি বিহু আখৰা অনুষ্ঠিত হৈছিল বালিগাঁও কৌকাতলিত অঞ্চলত আজি শেষৰ দিনাখন আমাক আমন্ত্ৰণ কৰিছিলে আৰু নৃত্যলক্ষ্মী একাডেমীৰ যিগৰাকী স্বত্বাধিকাৰ এই আমাৰ প্ৰণামী বৰবৰা তেওঁ যথেষ্ট ভাল এগৰাকী নৃত্য প্ৰতিয়সী আৰু তেখেতৰ নেতৃত্বত এই বিহু কৰ্মশালাখন আয়োজন হৈছিলে আৰু ইয়াত আজি সামৰণি অনুষ্ঠানত কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত আছিলে আমিও আহি উপস্থিত হ'লো যথেষ্ট ভাল ইয়াত মানে দেখিলোঁ যে ইয়াত এইকেইদিন ইমান সুন্দৰকৈ তেওঁলোকে আখৰাত শিকাইছিলে আজি ছাত্ৰ ছাত্ৰীসকলৰ বিহু নাচ আমি দেখিলোঁ যথেষ্ট আপ্লুত হৈছোঁ তেওঁলোক আগবাঢ়ি যাওক আৰু বিহুক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ বাবে আমাৰ ৰাজ্যখনৰ চুকে কোণে যি এই এনেধৰণৰ বিহু কৰ্মশালাবিলাক আয়োজন কৰিছে খুব ভাল আমি তাক আদৰণি জনাইছোঁ আৰু অদূৰ ভৱিষ্যতে এই ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট সুনাম কঢ়িয়াবলৈ সক্ষম হ'ব বুলি আমি নিশ্চিত আচলতে আমি বিদ্যালয় বিশেষে বিনামূলীয়াকৈ আমি যি শিক্ষা সংস্কৃতিৰ ক্ষেত্ৰত যি আমি কৰ্তব্য কৰিব বিচাৰিছোঁ যি পদক্ষেপ গ্ৰহণ কৰিছোঁ আমি কেইদিনমানৰ আগত আমি কিতাপ বিতৰণ কৰিছোঁ আৰু স্কুলৰ প্ৰতিভাখিনি বিকাশ কৰিবৰ কাৰণে আমি কিছুমান ধৰক বক্তৃতা প্ৰতিযোগিতা এনেধৰণৰ কবিতা আবৃত্তিৰ পৰা ধৰি আৰম্ভ কৰি যিখিনি আমি প্ৰতিযোগিতা আয়োজন কৰিছোঁ তাৰ ওপৰতে ভিত্তি কৰি আমি ভাবিলোঁ বিদ্যালয় বিশেষে আমাৰ প্ৰণামী বৰবৰা যিহেতু এগৰাকী বিহু শিল্পী তেখেতেও সংস্কৃতিৰ ক্ষেত্ৰত বা অন্যান্য ক্ষেত্ৰতো বহুত আগবঢ়া গতিকে তেওঁ চিন্তা কৰিলে যে বিদ্যালয় বিশেষে আমি বিহুৰ আখৰা দিওঁ বিহুৰ আখৰা আচলতে একাডেমীৰ উদ্যোগত নৃত্যলক্ষ্মী একাডেমীৰ উদ্যোগত আচলতে বিহুৰ আখৰা দিওঁ ৰঙালী বিহুৰ প্ৰাকক্ষণত শিশু তথা ছাত্ৰ ছাত্ৰীসকলে অকণমান বিহুৰ আভাস লওক সেই উদ্দেশ্যে আমি আজি কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী ইয়াত উপস্থিত আছে আমি আচলতে দুখন বিদ্যালয়কে আমি আমন্ত্ৰণ জনাইছিলোঁ কিন্তু ইয়াত বিদ্যাসাৰথী ডনবস্কৰ পৰা আৰম্ভ কৰি কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছে